বস্তুবোৰৰ মূল্য সেইবোৰক নোপোৱাৰ আগলৈকেহে থাকে আৰু মানুহৰ মূল্য তেওঁক হেৰুওৱাৰ পিছতহে থাকে। জ্ঞানী হ'লে আমি শব্দবোৰ বুজিবলৈ ধৰোঁ আৰু অনুভৱী হ'লে আমি শব্দবোৰৰ অৰ্থ বুজিবলৈ ধৰোঁ। ভাগৱত গীতাত লিখা আছে যে যেতিয়া মানুহৰ প্ৰয়োজনবোৰ শেষ হৈ যায় তেতিয়া তেওঁলোকৰ কথা কোৱাৰ সুৰবোৰ সলনি হৈ যায়। ভৰসাক জয়ী হৈহে পোৱা যায়, ইয়াক খুজি পোৱা নাযায়। ই এনেকুৱা এটা সম্পত্তি যিটো নেকি উপাৰ্জন কৰিবলগীয়া হয়, ইয়াক কিনিবও পৰা নাযায়। আমাৰ জীৱনৰ 4টা সত্য কথা। 1. দাপোনে আপোনাক কেতিয়াও মিছা ক'বলৈ নিদিয়ে। 2. জ্ঞানে আপোনাক কেতিয়াও ভয়ভীত হ'বলৈ নিদিয়ে। 3. সত্যই আপোনাক কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে। আৰু 4. বিশ্বাসে আপোনাক কেতিয়াও দুখী আৰু নিৰাশ হ'বলৈ নিদিয়ে। বেয়া সময় হৈছে এই পৃথিৱীৰ সকলোতকৈ আচৰিত যাদুঘৰ, যিয়ে নেকি এটা মুহূৰ্ততে আমাৰ আপোনবোৰৰ মুখাবোৰ খুলি দিয়ে। যিজনে বিপদৰ সময়তো আগবাঢ়িবলৈ জানে, জীৱনটোৱে সদায় সিহঁতৰেই লগ দিয়ে। জীৱনত সেইজনেহে সফল হ'ব পাৰে যিজনে নেকি বাৰে বাৰে হাৰিও কেতিয়াও হাঁহিবলৈ নাপাহৰে। নিজৰ ঘৰখনৰ অৱস্থা বা নিজৰ বেয়া অৱস্থা কেতিয়াও বেলেগৰ আগত কৈ নুফুৰিব, কাৰণ এইখন সমাজত সুযোগ বিচাৰি ফুৰা মানুহৰ অভাৱ নাই। মানুহে কয় যে কলিযুগ আহি গ'ল, কিন্তু আনিলে কোনে? স্ত্ৰীবোৰে নিজৰ লাজ সন্মান পাহৰি গ'ল, পুৰুষে নিজৰ সংস্কাৰ পাহৰি গ'ল, গুৰুৱে নিজৰ ধৰ্ম পাহৰি গ'ল আৰু মানুহে নিজৰ মানৱীয়তা পাহৰি গ'ল। যেতিয়া নেকি এটা ভুল পাছৱৰ্ডৰ দ্বাৰা এটা সাধাৰণ মোবাইলেই খুলিব পৰা নাযায়, এনে ক্ষেত্ৰত আমাৰ বেয়া কৰ্মৰ দ্বাৰা আমাৰ ভাগ্যৰ দুৱাৰখন কেনেকৈ খোলা যাব? সেইকাৰণে আপুনি সেইটো সুখ ত্যাগ কৰি দিয়ক যিটো নেকি আনৰ দুখৰ কাৰণ হৈ আছে। কাৰোবাৰ দুখ দেখি কেতিয়াও সুখ পাম বুলি আশা নকৰিব। সুখ তেতিয়াহে পাব যেতিয়া আপুনি আনক সুখ দিব। কাৰোবাক যদি দুখত দেখি আপোনাৰ অন্তৰখন অলপ ভাগি পৰে, তেন্তে আপুনি এইটো নিশ্চিত থাকক যে ভগৱানে আপোনাক মানুহ হিচাপে গঢ়ি একো ভুল কাম কৰা নাই। কোনোবাই আপোনাক যিমানেই খং নুঠাওক কিয় বা যিমানেই বেয়াকৈ নকওক কিয়, আপুনি সদায় নিজৰ খংটোক কণ্ট্ৰল কৰি ৰাখিব শিকক। কাৰণ এইটো সদায় মনত ৰাখিব যে সূৰ্যৰ ৰ'দ যিমানেই প্ৰখৰ নহওক কিয় কেতিয়াও সাগৰক শুকুৱাব নোৱাৰে। বন্ধুসকল, আপোনালোকে চাই আছে ইউনিক আছাম ইউটিউব চেনেল নৱকুমাৰ ডেকাৰ সৈতে। আহক আৰু কেইটামান সুন্দৰ বাণীলৈ আমি আগবাঢ়ি যাওঁ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হ'ল সময়, যি এবাৰ গ'লে কেতিয়াও পুনৰ ঘূৰি নাহে। সকলোতকৈ ডাঙৰ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন লগত নাথাকে। সকলোতকৈ আপোন হৈছে কষ্ট, যি সকলো সময়তে লগত থাকে। অকলে থাকিবলৈ শিকক। পৃথিৱীৰ সকলোতকৈ সুখী মানুহৰ তালিকাত থাকিব, কিয়নো মানুহে যিমান আপোন দেখুৱায় প্ৰকৃততে সিমান আপোন নহয়। স্বাৰ্থপৰ মানুহে কি বুজিব বিশ্বাস শব্দটোৰ মূল্য কিমান? কাৰণ তেওঁলোকেতো স্বাৰ্থৰ বাবেহে মানুহৰ লগত আপোন হোৱাৰ অভিনয় কৰে। কাৰোবাক ঠগাই হয়তো দুদিন সুখত থাকিব পাৰিবা, কিন্তু মনত ৰাখিবা যেতিয়া ঈশ্বৰে ঠগাব গোটেই জীৱন দুখত থাকিব লাগিব। সুখত থকা মানুহে নুবুজে কষ্ট কি, সপোন দেখা মানুহে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহে নুবুজে সম্পৰ্ক কি। জীৱনটো ইমান সহজ নহয়। জীৱনটোক সহজ কৰি ল'ব লগা হয়, কেতিয়াবা প্ৰাৰ্থনা কৰি, কেতিয়াবা অপেক্ষা কৰি, কেতিয়াবা আকৌ ত্যাগ কৰি। মনত হাজাৰ দুখ থকাৰ পিছতো যদি তুমি মুখত এটা হাঁহি ৰাখিব পাৰিছা, তেন্তে তুমি জীয়াই থাকিব শিকি গৈছা। কষ্টটো তেতিয়াই হয় যেতিয়া হাজাৰ আঘাত বুকুত লৈ ক'ব লগা হয়, মই ভালেই আছোঁ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হ'লে তাক বিচাৰি পোৱা নাযায়। বন্ধুসকল, ধুনীয়া ৰূপ দি কি হ'ব যদি চৰিত্ৰ ভালে নাথাকে? আবেগ দি কি হ'ব যদি বিবেক ঠিকে নাথাকে? শিক্ষা দি কি হ'ব যদি ব্যৱহাৰ ভালে নাথাকে? মানুহে যি প্ৰকাশ কৰে বহু ক্ষেত্ৰত সেয়া সিহঁতৰ আচল চৰিত্ৰ নহয়। মানুহে আঁৰত যি কৰে সেইটোহে তাৰ আচল চৰিত্ৰ। নিজে নিজকে কেতিয়াও বেয়া নাভাবিব, কাৰণ বদনাম কৰিবলৈতো কাষৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীবিলাকতো আছেই।
এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে আৰু এটা বেয়া মনে এটা সুন্দৰ জীৱনকো ধ্বংস কৰি দিয়ে। সেই এটা ভাল মনৰ গৰাকী হ'বলৈ যত্ন কৰিব। জীৱনৰ পৰা কিবা হেৰাই গ'লে চিন্তা নকৰিব, কাৰণ যি হয় ভালৰ বাবেই হয়। অপৰাধ নকৰাকৈয়ে যেতিয়া অপৰাধী হৈ যাব তেতিয়া মনে মনে থকাই ভাল, কিয়নো সেই সময়ত চিঞৰিলেও নিৰ্দোষিতাৰ প্ৰমাণ কৰিব পৰা নাযায়। পৰিস্থিতিয়ে মানুহক বহুত কিবা কিবি শিকায়, যেনে অকলে থাকিবলৈ শিকায়, নিজৰ ভৰিত থিয় হ'বলৈ শিকায়, বাস্তৱতা শিকায়, চিনাকি মানুহৰ অচিনাকি চেহেৰা চিনিব শিকায়। বন্ধুসকল, এইখন সংসাৰত কেৱল মানুহেই হৈছে একমাত্ৰ এনেকুৱা প্ৰাণী যাৰ বিষ তাৰ দাঁতত নাথাকে, মুখেৰে কোৱা কথাবোৰতহে থাকে। জীৱনৰ বিভিন্ন সময়ত আপুনি বিভিন্ন ৰাস্তাটো নিশ্চয় দেখা পাব, কিন্তু সকলোবোৰ ৰাস্তা আপোনাৰ লক্ষ্যস্থানলৈ নাযায়। আৰু তেনে সময়ত আপোনাৰ নৈতিকতা, সাহস আৰু আপোনাৰ বিশ্বাসেই আপোনাৰ কামত আহিব। মানুহবোৰে সৰু এটা অসফলতাতেই হাৰ মানি লয়। সিহঁতে এইটো কথা সদায় মনত ৰখা উচিত যে কেৱল এবাৰ হাৰি বা জিকিয়েই কোনো মহান হ'ব নোৱাৰে এইখন পৃথিৱীত। জীৱনত সমস্যাটো আহেই, আৰু এইটো কথাও মানিছোঁ যে সমস্যা আহিলে মানুহ অকলশৰীয়া হৈ যায়। কিন্তু এই সমস্যা বা কঠিনতা আহিলেই এজন অকলশৰীয়া মানুহে মজবুত হ'বলৈ শিকি যায়। কিছুমান লোকে মোক বেয়া বুলি ভাবে, মোক বেয়া পায়, কিন্তু এতিয়া সেইবোৰ লোকক অলপো কেয়াৰ নকৰোঁ, কাৰণ সিহঁতৰ লগত ভালে থাকিবলৈ গৈ মই প্ৰথমেই বহুত কিবা কিবি হেৰুৱাই পেলাইছোঁ। বন্ধুসকল, আজিকালি সম্বন্ধবোৰ সূৰ্যমুখী ফুলৰ দৰে হৈ গৈছে। যিফালে বেছিকৈ সুবিধা পায় সেইফালেই ঘূৰি যায়। গাখীৰ, দৈ, মাখন, ঘিউ এই সকলোবোৰ একেটা বংশৰে বস্তু হয়, তথাপি চবৰে মূল্য বেলেগ বেলেগ হয়। ইয়াৰ পৰা এইটো বুজিব পাৰোঁ যে শ্ৰেষ্ঠতা বা মহানতা মানুহে জন্মৰ দ্বাৰা নাপায়, নিজৰ ভাল কৰ্ম, কলা আৰু গুণৰ দ্বাৰাহে পায়। অহংকাৰ সেইজনেই কৰে যিজনে নেকি জীৱনত এনেকুৱা এটা পাই যায় যিটো পোৱাৰ যোগ্য তেওঁ একেবাৰে নাছিল। যিজনে নিজৰ পৰিশ্ৰমৰ দ্বাৰা জীৱনত সফল হ'ব পাৰিছে সেইজনে আনে কৰা পৰিশ্ৰমকো সদায় সন্মান কৰে, কাৰণ তেওঁ এইটো বুজি পায় যে পৰিশ্ৰমৰ মূল্য কিমান। মুখেৰে আপোন বুলি ক'লেই কোনো আপোন হৈ নাযায়। আপোন সেইজনহে হয় যিজন নেকি মনৰ পৰা বা হৃদয়ৰ পৰা আপোনাৰ আপোন হয়। বন্ধুসকল, জীৱনত আপুনি সদায় দুজন মানুহৰ পৰা দূৰত থাকিব। এজন হৈছে বিজি মানুহ আৰু আনজন হৈছে অহংকাৰী মানুহ। কাৰণ বিজি মানুহে নিজৰ মতেহে আপোনাৰ লগত কথা পাতিব, আৰু অহংকাৰী মানুহে নিজৰ স্বাৰ্থৰ বাবেহে আপোনাৰ লগত থাকিব। সেইকাৰণে জীৱনত অকলে আগবাঢ়িবলৈ শিকক, কাৰণ আপোনাৰ সাৰথীজন যিমানেই ভাল আৰু সঁচা লোক নহওক কিয়, সময়ত এদিন সেইজনেই নিজৰ অকাত দেখুৱাই দিয়ে।